কুকুৰা ঝাৰত কুকুৰা নলয় আৰু উপায় নাই। বিহুৰ কাৰণে এইটো অফাৰ আজি গোটেই মাখা যুৱতী মুৰ্গী। হঠাৎ কিবা এটা চকুত পৰিল, বলকচোন আপোনালোকক দেখুওৱা বস্তুটো কি। এই সৰু চাৰিচকীয়া যন্ত্ৰনো কি, ইয়াৰ বিষয়ে মই সবিশেষ সুধিম। गुड मॉर्निंग भाई साहब, ये सर्वे हो रहा है ना? यस। ये मशीन का नाम क्या है? ये जीपीआर मशीन है, ग्राउंड GPR? पेनिट्रेटिंग रडार। जी जी। ग्राउंड पेनिट्रेटिंग रडार, अंडरग्राउंड जो भी है हाँ जी जी। उसका ही सर्वे चल रहा है। जैसे केबल लाइन पाइप वगैरह है, पाइप वगैरह है, केबल लाइन जो भी है, टेलीकॉम लाइन जो भी है, जी, सबका जी। ही सर्वे होगा। कंपनी का नाम क्या है आप लोग का? कंपनी का नाम है CIPL। এই মনিটৰত গোটেইখিনি আহি থাকে। ইয়াত লিখা আছে প্ৰজেক্ট 3D গ্ৰিড প্ৰজেক্ট, এই ধৰণৰ ইয়াত আহে। ইয়াৰ পৰা আণ্ডাৰগ্ৰাউণ্ড গোটেইখিনি তেওঁলোকে কি কি বস্তু আছে, কেবুল আছে, পাইপলাইন আছে, সবিশেষ ইয়াত আহিছে। এতিয়া কাইণ্ড অফ স্কেনাৰ বি আহি কাউণ্ট কৰি আছে, কিবা লিখি আছে নহয়, এইটো মিটাৰ লিখি আছে, আমাৰ কিমান কিলোমিটাৰ হ'ল। এই চকাটোৰে মিটাৰটো লিখা হয় আৰু এয়া হ'ল GPR স্কেনাৰ। Day 2. আজি উৰুকা, গতিকে আমাৰ ফৌজি ভাই আহি পাইছে। এয়া খৰি ফাৰত লাগি গৈছে। পুৰণি নাৰিকল গছজোপাৰে আমি আজি সজাম মেজি। তহঁতে মেজি কাম কৰি থাক, মই আহি আছো বজাৰ কৰি। হা, পুনৰাই মোৰ চেনেললৈ স্বাগতম। আশা কৰোঁ আপোনাৰ সকলোৱে ভালে কুশলে আছে, ভালে কুশলে কামনা কৰিছে। হয়, আজি উৰুকা দিন, ভাইটি আহি পাইছে, কেইদিনমান খাম। গতিকে মই গৈ আছো বজাৰলৈ। কি আনিম, কি কৰোঁ, সবিশেষ দেখুৱাম। আপোনালোকে স্কিপ নকৰি ভিডিঅ' এণ্ডলৈকে চাই থাকিব, নিশ্চয় ভাল লাগিব। এয়া আমাৰ দাৰ্জিলিং বাট। মনত শংকা থাকিলেও ইয়াৰ মাজতে মানুহে উৰুকা মনাবলৈ প্ৰস্তুতি চলাইছে। যোৱা 2 বছৰে ক'ভিডৰ কাৰণে মানুহে শান্তিৰে খাব পৰা নাছিলে। এইবেলি উৰুকা ভালদৰে মনাম বুলি ভাবিছিলোঁ, তথাপি সেই একেই তথাপি বছ, কিয়নো সেই অমিক্ৰণ ক'ভিডৰ কাৰণে নতুন SOP 10টাৰ আগে আগে খানা নানা শেষ কৰিব লাগিব, ঘৰতে থাকিব লাগিব। মেজি ৰাতিপুৱা 6টাত হেনো, অইন ক'তো নাযাওঁ, ঘৰতে এসাঁজ খাম পৰিয়ালৰ সৈতে মিলি। কুকুৰাঝাৰ একেই কথা নহয়নে? কুকুৰাঝাৰ মানে ইয়াত কুকুৰাহে পোৱা যায়, ঝাৰ মানে হ'ল জংঘল, কুকুৰা থকা জংঘল বুলি মই কৈছোঁ, কাৰণ হাঁহ প্ৰায় দেখিবলৈ পোৱা নাযায়। আৰু বিহুততো জানে উৰুকাৰ দিনা হাঁহে মাহে এসাঁজ বুলি কয় নহয়নে? কি কিনিম নিশ্চয় আপোনালোকক দেখুৱাম। এতিয়া বলক বজাৰলৈ। সন্মুখত কোকৰাঝাৰ আটাইতকৈ ওখ বিল্ডিং, প্ৰায় সম্পূৰ্ণ। কোকৰাঝাৰ ইমান ডাঙৰ বিল্ডিং নাই কাৰণে দেখুৱাইছোঁ দেই। এয়া চোৱা, স্কাই স্কেপাৰ। হাঁস বিচাৰি পোৱা নাযায় ৰে, কোকৰাঝাৰত যেন হাঁহে নাই, কিয়? আজি বিহুৰ বতৰ না, অলপ মানে তথাপি নহয়, কোকৰাঝাৰ মানে কুকুৰাঝাৰ, মানে কুকুৰাঝাৰ জংঘলত থকা মুৰ্গী না। কোকৰাঝাৰ মানে কুকুৰাহে খায়, কুকুৰাহে বেছি খায়। নাই জাষ্ট জব কৰিছে, কিন্তু বহু প্ৰয়াস কৰিলোঁ, ফাইনেলি হাঁহ নাপালোঁ। গতিকে এয়া কুকুৰাঝাৰত কুকুৰা নলয় আৰু উপায় নাই। কিমান হৈছে? কুকুৰাৰ বজাৰটো মানে বেছি, 3.5 কিলো। নাই তই খনা মাপ দিছা ভাই। এই তই কি কাটা চিতল দেখাইছে, গোটা কিমান? 200 টাকা কিলো। আৰে বাপৰে বাপ, এইবাৰ আৰু খোৱা নহ'ব বুজিছা না, এইবাৰ চিতল খোৱা নহ'ব, কম দামী মাছে খাম এইবাৰ। লৈ যাওক। বজাৰ কিমান দিবি ফাইনেল ক? 1200 কৰি ল'ম কিলো। দামত বনিল কাৰণে কাটলাটোৱে ল'লোঁ, কাৰণ আমাৰ 5-6জন মানুহ কাৰণে এইখিনি যথেষ্ট। ইমান ডাঙৰ চিতল লৈ লাভ নাই, আৰু দামটো নবনিল। আৰু মই যোৱা বছৰ চিতল খাই অলপ ঠগিছোঁ, কাৰণ চিতল মাছ চিলেকশ্যন কৰিব জানিব লাগিব হেনো। আজিকালি জানে ক'ত কেনেকৈ পোহে, গতিকে সোৱাদ নাপালোঁ। সেয়ে কাটলে ঠিক, কাৰণে ভাই হ'ল আমাৰ খুবেই বিশ্বাসযোগ্য ভাই, হয়নে ভাই? হয় হয়। কালি মাছ খাই কিনে খুব ভাল পাইছোঁ দেই। বজাৰ সমাপ্ত কৰিলোঁ, আৰু মোৰ বাৰে কেমেৰা দেখোন ইয়াতে যায় দেখোন। যি কি হওক নহওক, বজাৰ আজি ধামাধুম বিক্ৰী হৈছে যদিও এইবিধৰ বিক্ৰী কম নহ'ব। A few moments later. কিন্তু বৰ পলম হ'ল। এয়া বগা টাৰ্কি। আচ্ছা ভাইজান, টাৰ্কিগুলোর দাম কত কিলো? 400 টাকা। 400? এইটো ঘৰতে পোহা নাকি? টাৰ্কি মাংস মই খাইছোঁ, তুৰ্কীত খাইছিলোঁ, ফ্লাইটত খাইছিলোঁ, আৰু আজি দেখা পালোঁ ইয়াতে বিক্ৰী কৰে হেনো। এইবেলিতো হৈ গ'ল, অহাবেলি টাৰ্কিৰে ভোগালী এসাঁজ খাম আৰু নেকি ভাই? ভাই ভাইজান হৈছে, কাটা কাটি হৈ গ'ল। ঐ ডিমাবিলাক চব ৰাখিলি নেকি ৰে? ৰাখা নাই? ৰাখা নাই, গোটেই মাখা আপোনাৰ যুৱতী মুৰ্গীহে দিছে। মাইকী মুৰ্গী নহয় নেকি? নহয়, যুৱতী এইবিলাক। কণী পাৰা নাছিল তাৰমানে না? আজি খোৱা মানুহবিলাকক আপুনি সুধিব, হা বঢ়িয়া হ'ব একদম বিহুৰ কাৰণে এইটো অফাৰ আজি
ঝাকাছ নেকি ঝাকাছ। শীতল মাছে পাতা নব শীতল মাছ পাত্তা নাপাই মই শীতল আৰু। মাছ লোৱা নাই সেইকাৰণে লৈছা কাটলা লৈছো কাটলা গোটেই মাখা যুৱতী মুৰ্গী ভীষণ যান জঁটৰ বাবে মই গাড়ীখনটো ভিতৰত আনিব নোৱাৰো এয়া পিলপিলি দি ঘূৰিব খুজিছো তথাপিতো পিলপিলেই পাত্তা পোৱা নাই না ভাই কি ভীষণ যাম জঁট বহুত প্ৰব্লেম খোজকাঢ়ি যাবও নোৱাৰা হৈছে মানুহ এইফালে গৈ গেটেদি সোমাই দিবি বাপৰে বাপ দেখিলে যদিও অনাধিকাৰ প্ৰৱেশ কিন্তু চবেই এতিয়া পাৰ্কিং হিচাপে ইয়াত আহিছে কোকৰাঝাৰৰ ডাঙৰ সমস্যা হ'ল পাৰ্কিং বনোৱা দেখিলেও কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই বেচিক ট্ৰেইনিঙে যিমান দিনলৈকে আমাক এলাও কৰে সিমান দিনলৈকে আমি পাৰ্কিং কৰিব পাৰিম এইটোৱে ৰখি দিয়া 2 hours later. যিহেতু কাষতেই আছে বাইদেউ আৰু ভণ্টি তেওঁলোককনো কেনেকৈ এৰো গতিকে এটা দুটাকৈ আমাৰ মানুহ সংখ্যা বাঢ়ি যাব কি কৰা যায় চাওঁ আকৌ পুনৰাই বজাৰত যাব লাগিব নে কি কোৱা লাগিব পাৰে ন আৰু সেইটো আনি সেই বিধে আনি ঠিকছে এবিধ মাংস আছে নহয় এতিয়া নামটো উল্লেখ নকৰোঁ সেইটো আনি আকৌ চিন্তাই নাই এভেইলেবল হেল্ল' মেক্স মিনি এয়া হ'ল আমাৰ নিশাৰ ভোজস্থলী আৰু এই খৰিবোৰ সাজু হৈছে যেতিয়া ইয়াকে সজাম মেজি উদযাপন কৰিম আৰু আশা কৰোঁ আপোনালোক সকলেও নিজা পৰিয়ালৰ সৈতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে ভোগালী বিহু সুন্দৰভাৱে মনাওক তাৰে কামনা কৰিলোঁ আৰু পুনৰবাৰ সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ 2,000 years later. বাপ এইকেইটাৰ ফূৰ্তি উৰুকাহে লাগিছে সিহঁতৰ এই ফাইনেলি আমাৰ মেজি প্ৰিপাৰেশ্যন প্ৰায় হৈয়ে গ'ল চা এইকেইটা চা কম্পিউটাৰ সোমাল গিয়া ফাইনেলি আমাৰ মেজি সজোৱা পৰ্ব প্ৰায় সমাপ্ত এতিয়া কিছু ফিনিচিং টাচ দিব লাগিব ইয়াৰ চাৰিওফালে কিন্তু আৰু বাঁহ বান্ধি দিব লাগিব বুজিছা নহ'লে এই জ্বলাৰ লগে লগে পৰি যাব ইয়াত ধৰিম ডাঙৰকে জুই আৰু এইটো হ'ল ট্ৰেইন আৰু ইয়াতে আমাৰ পলিটিকা নিশাটো থাকিব আৰু ৰাতিপুৱা জ্বলাই দিয়া হ'ব এই মেজি 8:01 p.m. এয়া ধুনীয়াকৈ মেজি আৰু এয়া ধুনীয়াকৈ জ্বলোৱা হ'ল জুই অল প্ৰিপাৰেশ্যন ডান এতিয়া আহিব আছে আমাৰ সম্পূৰ্ণ টিম Six hours later. এয়া পোৱালিকেইটা এতিয়া উঠা নাই কিছু পলমে হ'ল আৰু ইফালে মই সম্পূৰ্ণ সাজু গা পা ধুই লৈছোঁ আৰু এয়া ডিম্পুৱে দিয়া ধুনীয়া গামোচাখন মেৰিয়াই লৈছোঁ এতিয়া তললৈ যাওঁ মেজি জ্বলাই দিওঁ মেজি জ্বলোৱা পৰম্পৰা শেষ হোৱাৰ পিছতে আমি এই বছৰৰ ভোগালী বিহু লাড়ু পিঠা দৈ যি আছে খাওঁ বলকচোন তললৈ যাওঁ কোনো উঠা নাই এতিয়া হা হেল্ল' অজয় কোন হয় এইটো আৰিয়ান বাবাৰ হাতেৰে মেজিত জুই জ্বলোৱা হ'ল চবে মেজিৰ তাপ ল'ব লাগে হেনো আপোনালোকে মেজিৰ বিষয়ে সবিশেষ জানে চাগে শুনামতে মহাভাৰতৰ সেই পিতামহ ভীষ্মৰ সীতা হেনো কিমান দূৰ সত্য নাজানো ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ইয়াৰ পিছতে পিঠা পনা সান্দহ আৰু এৱা দৈৰে চিৰা খাওঁ আৰু মেজি জ্বলি প্ৰায় শেষ হ'ব আৰু ভিডিঅ'টো কৰিছোঁ ইমানতে সমাপ্ত যদি ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাহৰিব আৰু চেনেলে যদি নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰিব কিয়নো নতুন ভিডিঅ' নটিফিকেশ্যন তাত দিব পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ টিল দেন টেক কেয়াৰ বাই বাই আটাইতকৈ প্ৰিয় বস্তু হ'ল এয়া মাহ কৰাই